Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ যি এলপি আৰু ইউপি স্কুলৰ টিচাৰৰ কাৰণে ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে। 5550টা পোষ্টৰ ইতিমধ্যে ডকুমেণ্ট ভেৰিফিকেশ্যন বা বাকী কামবিলাক হৈ গৈছে, কিন্তু এতিয়া ৰিজাল্ট কেতিয়া দিব এই সম্পৰ্কে কোনো ধৰণৰ সঠিক আপডেট অহা নাছিল, যদিও মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল। তথাপি আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে যোৱাকালি এটা আপডেট দিছে, আৰু তাৰ কিছু সময় আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপডেট দিছিলে যে যিখিনি আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ তেওঁলোকৰ ফাইনেল ৰিজাল্ট অহা 17 অক্টোবৰত 17 অক্টোবৰত দিয়া হ'ব। তাৰ কিছু সময় পিছত শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াই ছ'চিয়েল মিডিয়া যোগে জনাইছে যে ইয়াত কি লিখিছে আমি চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি ফ্ৰেণ্ডৰ মাজত। তো ইয়াত তেখেতে উল্লেখ কৰিছে যে স্নাতকোত্তৰ শিক্ষকৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত 25 অক্টোবৰৰ ভিতৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ ফলাফল ঘোষণা কৰা হ'ব। অৰ্থাৎ ডি আণ্ডাৰত যিবিলাক এলপি আৰু ইউপি টিচাৰৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে তাৰ ৰিজাল্ট 25 অক্টোবৰৰ ভিতৰত দিয়া হ'ব। আৰু ইয়াতে তলত ইংলিছত লিখিছে লোৱাৰ প্ৰাইমাৰী এণ্ড হায়াৰ প্ৰাইমাৰী টিচাৰ ৰিজাল্ট উইল বি এনাউন্সড বাই 25 অক্টোবৰ আফটাৰ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ এক্সাম ৰিজাল্টছ আৰ এনাউন্সড। জিটিপিটি ৰিজাল্টবোৰ দিয়াৰ পিছত আমাৰ ডিৰ ফালৰ পৰা যি 5550টা পোষ্টৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে তাৰ ফাইনেল ৰিজাল্ট দিয়া হ'ব। গতিকে আজিৰ এই ভিডিঅ'টিত এই আপডেটটো জনালোঁ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।